Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইকাৰ এডুকেশ্যন আৰু মই অভিজিত মজুমদাৰ আৰম্ভ কৰিছো এটা সুন্দৰ ক্লাস আৰু আজি আমি প্ল্যানিং কৰি আছো কি চেপ্টাৰৰ নাম দি পেলাই টপিকৰ নাম দি পেলাই আমি কিছুমান কোৱেশ্চন প্ৰেক্টিস কৰিম যিবোৰ কমন কোৱেশ্চন হ'ব পাৰে কমন প্ৰেক্টিস হ'ব পাৰে গতিকে আপোনালোকে যদি গ্ৰেড 3 পৰীক্ষাটো হয় তেন্তে ক্লাসটো চাব পাৰে যদি আপুনি গ্ৰেড 4 পৰীক্ষা হয় তেন্তে ক্লাসটো চাব পাৰে লগতে আপোনালোকে যদি এডিৰ প্ৰিপাৰেচন কৰি আছে নিশ্চয় লগতে কোনোবা যদি জিএনএমৰ প্ৰিপাৰেচন কৰি আছে তেওঁলোকো আমাৰ এই ক্লাসটো চাব পাৰে কাৰণ তেওঁলোকৰ বাবে কোৱেশ্চনবোৰ একে ধৰণে সজোৱা হৈছে গতিকে আশা কৰো আজি ক্লাসটো তোমালোক যথেষ্টখিনি সহায় কৰিব ওকে তো পলম নকৰি আৰম্ভ কৰিছো আপোন কথা সদায় কোৱাৰ দৰে আজিও কম যে আমাৰ এইটো নলবাৰী ব্ৰাঞ্চৰ এডমিশন চলি আছে ইয়াতে যদি আপোনালোকে পঢ়িব বিচাৰে আমাৰ এইটো পঢ়িব পাৰে আৰু ইয়াত ধুনীয়াকৈ ম্যাথমেটিক্স ৰিজনিংৰ প্ৰেক্টিস চলি আছে ক্লাস চলি আছে গতিকে আপোনালোকে যদি বিচাৰে আমাৰ হয়তো পঢ়িব পাৰে ঠিক আছে লগতে আমাৰ এখন টেস্ট সিৰিজ আছে এখন আছে কি টপ 20 টেস্ট সিৰিজ যিখন কিতাপ ইতিমধ্যে अवेलेबल আছে কোড আছে pustakgriya.com ত কিতাপখন আমাৰ अवेलेबल আছে কিতাপখন আপোনালোকে ল'ব পাৰে আৰু কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ পঢ়িব পাৰে কাৰণ এতিয়া টেস্ট সিৰিজ কৰাৰ সময় এটা টেস্ট সিৰিজ যিমান কৰিব ইমানখিনি আপোনাৰ প্ৰিপাৰেচন ভাল হ'ব ইমানখিনি আপোনাৰ প্ৰেক্টিস ভাল হ'ব গতিকে এতিয়া আপুনি যিমান পাৰে প্ৰিপাৰেচন কৰক ওকে তাৰ কাৰণে আপোনাৰ 20খন টেস্ট সিৰিজ বনোৱা আছে টপ 20 টেস্ট সিৰিজৰ নাম দিয়া আছে ঠিক আছে আৰু হান ইংৰাজী মিডিয়াম আৰু অসমীয়া মিডিয়াম দুয়োটা মাধ্যমৰ কিতাপ দুখন ইতিমধ্যে আপোনাৰ মাজত আছে আপোনালোকে জানে আপোনালোকে পাইছে তো আপোনালোকে ল'ব পাৰে কিতাপখন যথেষ্টখিনি আপোনাৰ কামত আহিব তো আমি আজি আহিছো প্ৰথমটো কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 1 ত আমি টপিকৰ নাম দিছো টপিকৰ নামটো হৈছে কি ট্ৰিগোনোমেট্ৰি ঠিক আছে টপিকৰ নামটো কি ৰাখি দিবি ট্ৰিগোনোমেট্ৰি মানে আমি ইয়াত টপিকৰ নামটো আমি ইয়াত মেনশন কৰিম ওকে যেটো টপিকৰ কোৱেশ্চন আছে টপিকৰ নামটো ইয়াত মেনশন কৰিম সেই হিচাপে আপোনাক কোৱেশ্চনটো কৰাবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে তো প্ৰথম টপিকটোৰ নাম হৈছে ট্ৰিগোনোমেট্ৰি তো কোৱেশ্চনটো কি আছে সব এটা ত্ৰিভুজ আছে ABC তাতে A + B মানে কিমান দিয়া আছে 90 আৰু দিয়া আছে cot B = 3/4 ওকে তো আমাৰ মেইন বস্তু হৈছে cot B cot B = কিমান 3/4 আমাৰ আতৰ আছে A আৰু B প্লাস কৰিলে 90 তো ইয়াৰ পৰা যদি মই B টো উলাই থওঁ তো কি হ'ব 90 প্লাস এটো ইফালে গলে কি হ'ব মাইনাস হল তো ইয়াতে যোনটো cot আছে cot টো এনেকৈ ৰাখিছো ইয়াক একো ডিস্টার্ব কৰা নাই যদি B আছে B ক মই কি লিখিছো 90 - A আৰু ইফালে কোনি আছে অলৰেডি 3/4 হল আৰু cot 90 - তোমালোকে চাগে জানা আমাৰ হাতত ট্ৰিগোনোমেট্ৰি এটা ফৰ্মেট আছে যা 90 - থিটাৰ ফৰ্মেট sin 90 - থিটা মানে cos থিটা cos 90 - থিটা মানে sin থিটা সিমিলারলি cot আৰু tan ৰ এনেকুৱা আছে cot 90 - থিটা মানে আছে tan থিটা তো ওকে তো ইয়াতে কি আছে cot 90 - A আছে যদি ইয়াতে 90 - থিটা থাকে তুমি থিটা লিখিবা 90 - B থাকিলে তুমি B লিখিবা তো 90 - A আছে তো আগত কি আছে cot 90 - A এর ফৰ্মুলাটো লিখি থৈ দিয়া cot 90 - A মানে হৈছে tan A তো tan A = কিমান পাই আছো 3/4 কোৱেশ্চনটো দিয়া আছে cot B = 3/4 20 জায়গা আমি কি কৰিছো ইয়াৰ পৰা B টো উলাইছো 90 - আছে তো 20 জাত দেখিছো 90 - আছে তো এটো হৈছে cot 90 - আছে আকৌ cot 90 - আছে মানে আকৌ tan A আৰু tan A মানে কিমান আকৌ 3/4 তো tan এর ভ্যালু কিমান 3/4 কোড আছে অপশন B ইজ দা কারেক্ট आंसर অপশন B ইজ দা কারেক্ট आंसर সাকে বুজি পড়া সুবিধা হোৱা নাই ওকে কারো বুজি পড়া সুবিধা হোৱা নাই ঠিকে বুজি পাই আছে সবে ওকে তো নেক্সট কোৱেশ্চন টু দি আছে হ'ব নেক্সট কোৱেশ্চন টু দি আছে Question number 2. এবাৰ টপিকটো নাম হৈছে 3 ডাইমেনশনাল ওকে 3 ডাইমেনশনাল আপুনি জানে যত কিউবয়ডৰ কথা পঢ়িছিলে কিউবৰ কথা পঢ়িছিলে সিলিন্ডাৰ শংকু এইবোৰ কথা যত পঢ়ে তাক 3 ডাইমেনশন বুলি কয় ত্ৰিমাত্ৰিক ওকে তো ইয়াতে কি আছে দা ৰেশিও আমি ৰেশিও কাৰ কথা কৈছে দা ভলিউম অফ এ সিলিন্ডাৰ এণ্ড এ কোন ওকে সিলিন্ডাৰৰ ভলিউম সূত্ৰটো কি আছিল মনত আছে আপোনাৰ পাই r² আৰু কি আছিল h আৰু কোণৰ ভলিউম হ'বলৈ কি আছে 1/3 পাই r² * h হল if both have the same diameter যদি কাৰোবাৰ diameter টো সেম হয় তাৰ ৰেডিয়াসও সেম হ'ব diameter মানে বেক যদি কাৰোবাৰ বেক দুটা সেম হয় তাৰ বেখাৰ দুটা সেম হ'ব গৰি ইয়াতে যদি মই যোনটো r লিখিছো স্মল r ইয়াতে মই স্মল r এ লিখিছো একে হ'ল বুলি ক'লে কি প্লাস পইণ্ট জানা তোমাক যদি সেম diameter সেম বুলি ক'লে প্লাস পইণ্ট কি r কাটিব পাৰিবা r তুমি মাইনাস কৰিব পাৰিবা মানে সেম মানে r দুটা একে হয় and the height okay so same word to common লোৱা আছে same diameter and height that means ইয়াৰ যোনটো h to ইয়াটো যদি স্মল h লিখা ইয়াটো স্মল h লিখিব লাগিব ইয়াৰ স্মল r লিখিলে ইয়াৰ স্মল r লিখিব কাৰণ দুটা সমান বুলি কৈছে আৰু এইটো হৈছে সিলিন্ডাৰৰ ভলিউমৰ সূত্ৰ আৰু এইটো হৈছে কোণৰ ভলিউমৰ সূত্ৰ দুয়োৰে কি লাগে আমাক ৰেশিও লাগে অথবা অনুপাত লাগে হল আৰু তুমি চাগে জানা অনুপাত সিম্বলটো যেতিয়া দিবা এই অনুপাতে তুমি কাটাকাটি কৰিব পাৰা কেনেকুৱা ইয়াতে আছে পাই কাটিব পাৰা ইয়াত r² ইয়াৰ r² কাটিব পাৰা ইয়াতে h কাটিব ইয়াৰ কোনে মানে কোন থাকিল 1 ইফালে কোনি আছে 1/3 আৰু তিনি যে হৰণ হৈ আছে ইফালে লৈ আহা তিনি যে পূৰণ হলে কি হ'ব 3 * 1 = 3
ইয়াতে অকল কোনি আছে 1 দ্যাট মিন আনসার কিমান 3:1 আছে না কভার yes option A is the correct answer option A is the correct answer বুজি পাইছা বুজি clear okay so question number 2 আসলে এনেকুৱা question number 3 question number 3 টো আছে টপিকৰ নাম আছে probability মানে সম্ভাৱিতা প্ৰশ্ন আমি চাব লাগিব তো সম্ভাৱিতা প্ৰশ্ন যথেষ্টখিনি আমাৰ ইম্পৰ্টেন্ট হয় গতে সম্ভাৱিতা প্ৰশ্ন আমি চাব লাগিব তো ইয়াতে আছে probability তো কৈছে কাৰ্ডৰ কথা এটা এই কাৰ্ড ইজ সিলেক্টেড এট ৰেন্ডম এখন কাৰ্ড আমি সিলেক্ট কৰিছো ওকে from a well shuffled deck of 52 playing card তো আমি জানো যেতিয়া probability প্ৰশ্ন আহে আরে তলত টোটাল লিখিব লাগে তো আমি দেখি যে টোটাল কিমানটা কাৰ্ড আছে 52 টা কাৰ্ড আছে তো তলত মই কি লিখিছো 52 লিখিছো তলত কি লিখিছো 52 the probability of getting a black queen তুমি চাগে জানা যেতিয়া কাৰ্ডৰ কাৰণে মই এটা ভিডিও বনোৱা আছে টাস্কপাত বুলি যদি তুমি চোৱা নাই এতিয়া প্লেলিষ্টত যাবা টপিক ক্লাছত যাবা তো কাৰ্ড বুলি এটা ভিডিও আছে ভিডিওটো চাই লবা কাৰণ যদি কাৰ্ডৰ বিষয়ে নাজানা probability তুমি কৰিব নোৱাৰা ঠিক আছে তো কাৰ্ডৰ পেকেটত টোটাল 52 টা কাৰ্ড থাকে ওকে তাৰে টোটাল স্পেসিস কিমান থাকে 4টা এটা আছে স্পেড এটা ক্লাব এটা হাৰ্ড আৰু এটা ডায়মন্ড মনত আছে সবৰে এটা কি থাকে ৰাণী থাকে ইয়াৰো ৰাণী থাকিব ইয়াৰো ৰাণী থাকিব ইয়াৰো ৰাণী থাকিব ইয়াৰো ৰাণী থাকিব সবৰে এটা কুইন থাকে তো ইয়াতে এটা কনসেপ্ট যেনে স্পেডছৰ কাৰ্ড হয় এখানে কটাখিনি ব্ল্যাক কালার হয় ক্লাবৰ কাৰ্ডখিনি কি হয় ব্ল্যাক কালার হয় হাৰ্টৰ কাৰ্ডখিনি ৰেড কালার হয় ডায়মন্ডৰ কাৰ্ডখিনি ৰেড কালার হয় মনত থাকিব আমাক যদি অকল ৰাণী বুলি কলে হয় টোটাল আমাৰ হাতত কিমানটা ৰাণী আছিল 4টা ৰাণী আছিল আৰু যদি আমাক অকল ৰাণী বুলি কোৱা নাই কিন্তু এবাৰ তেওঁলোকে কৈছে ব্ল্যাক কুইন মানে কলা ৰাণী বুলি কলে টোটাল ৰাণী তো 4টা তাৰে দুটা কলা হয় আৰু দুটা কি হয় ৰঙা তো আমি কলা ৰাণী বুলি কোৱা কাৰণে আমি কেইটা লম অনলি দুটা ৰাণী লম যেনে ওপৰত কি বহাম 2 বহাম এতিয়া যে কাটাকাটি কৰা 2 দি একবাৰ 2 দি 26 বাৰ আমি आंसर কিমান পাইছো 1/26 কোড আছে 1/26 অপশন A is the correct answer to 1/26 is the result 1/26 is the result পাইছো বুজি clear okay next question number 4 topic on naam dia ase again probability okay ebar probability topic nohoy baro etu aru etu number system hobole ase okay etu probability nohoy etu number system okay etu probability nohoy etu number system thik ase so koise the smallest number by which root over 27 should be multiplied so as to get a rational number so root over 27 to already eta irrational number অপৰিমেয় সংখ্যা কিয় তা ভাঙিব নোৱাৰো কাৰণে ইয়াৰ নাম অপৰিমেয় সংখ্যা উদিছে ইয়াৰ লগত কি এনেকুৱা সংখ্যা আছে যাতে সৰু সংখ্যা আছে ইয়াৰ লগত পূৰণ কৰিলে উত্তৰটো পৰিমেয় হ'ব root over 27 এটা অপৰিমেয় সংখ্যা আৰু ইয়াৰ লগত এনেকুৱা কি সৰু সংখ্যা পূৰণ কৰিলে ই গৈ পেলাই কি হ'ব পৰিমেয় অৰ্থাৎ ৰেশনাল নাম্বাৰ হ'ব root over 27 can be written as কিমান 9 3 * 27 হল 9 টু বাইরে দিলে কি হ'ব 3 root over 3 মানে ইটো আকৌ কি হৈ আছে অপৰিমেয় তো ইয়াৰ লগত কিবা এটা আমি পূৰণ কৰিব লাগে এনেকুৱা বস্তু পূৰণ কৰিব লাগে যাতে ই পৰিমেয় হৈ যায় তো সহজ ভাষাত ক'ব গলে পৰিমেয় হৈ যায় মানে কি এই root over ডাল গুছি যাব লাগে কি যাব লাগে root over ডাল গুছি যাব লাগে ওকে তো root over ডাল যদি গুছি যাব লাগে তে root over ডাল কোনে কাটাৰে আছে root over ডাল 3 লগত আছে root over ডাল যদি 3 লগত আছে 3 root over ডাল গুছাব লাগিলে এটা ইয়াত কি লাগিব এটা আকৌ কি লাগিব root over 3 লাগিব কাৰণ ইটো আকৌ প্ৰবলেম কৰা নাই ই ঠিকে আছে তো ইয়াৰ root over ডাল গুছাব লাগিলে ইয়াৰ লগত তুমি এটা কি ইনটু কৰি দিব লাগিব root over 3 ইনটু কৰালে কি হ'ব এটো 3 নরমাল থাকিব এটো কি হৈ যাব 3 3 3 গুণ কিমান হ'ব 9 দ্যাট মিন লাষ্টত চোৱা এই আনসারটো গৈ প্লাই 9 হৈ গল মানে root over ডাল গুছি গল কাৰ কাৰণে ইয়াৰ কাৰণে ইয়াতকে আৰু সৰু নম্বৰ আছে নেকি মোৰ চকুতো আহা নাই তোমাৰ চকুৰ আইছে কমেন্ট কৰি জনাবা কিন্তু মোৰ মতে root over 3 টো আছে আটাইতকৈ সৰু যিটো ইয়াৰ লগত পূৰণ কৰিলে ইয়াৰ root over ডাল গুছি যাব বা ইয়াৰ root over ডাল নোহোৱা কৰিব তো মোৰ সম্ভৱ ইয়াৰ আনসার goes to option C is the correct answer root over 3 is the result root over 3 is the result clear ঠিক আছে next to চাও এই question number কিমান আছিল 4 এবাৰ question number কি চাম 5 question number 5 টপিকৰ নাম আছে পলিনোমিয়েল বুলি ক'লে বহুপদ আৰু বহুপদৰ বিষয়ে যদি কোনবা ভাবা কি বহুপদৰ বিষয়ে এক্সট্ৰাকে পঢ়াব লাগে তো তুমি জনাবা কমেন্ট কৰি যে বহুপদৰ বিষয়ে যদি এক্সট্ৰাকে পঢ়াব লাগে তো মই পঢ়াবৰ কাৰণে সাজু আছো বহুপদৰ বিষয়ে যদি এক্সট্ৰাকে পঢ়াব লাগে তো পঢ়াবৰ কাৰণে সাজু আছো কেৱল তুমি ক'ব লাগিব যে স্যাৰ বহুপদ পঢ়াই দিয়ক আমাৰ কাৰণে প্ৰেক্টিস হ'ব তো তোমালোকে ক'বা যদি বহুপদ পঢ়াব লাগে বুলি ভাবা বহুপদ এক্সট্ৰাকে পঢ়াবৰ কাৰণে সাজু আছো ঠিক আছে alpha আৰু beta be the zeros of the quadratic polynomial okay এটা quadratic polynomial আছে 2x² plus 5x plus 1 আৰু তুমি চাগে জানা quadratic polynomialৰ x ৰ দুটা মান থাকে এটা মানৰ নাম হৈছে আলফা আৰু এটা মানৰ নাম হৈছে বিটা প্ৰথম কথা দ্বিতীয় কথা হৈছে এই আলফা আৰু বিটাটোক যদি মই যোগ কৰো ইয়াৰ এটা आंसर আহে आंसरটো কি হয় জানা -b/a আৰু -b/a মানে কি
সেই x স্কয়াৰ আগত যেটো থাকিব তাৰ নাম a x ৰ আগত যি থাকিব তাৰ নাম b আৰু অকলে যি থাকিব তাৰ নাম c তো -b/a হলে মাইনাস থাকিব এনেকে b মানে কিমান 5 তুমি লিখিব লাগিব 20 জাগাত 5 a মানে কিমান 2 দ্যাট মিন্স আলফা প্লাস বিটাৰ ভ্যালু কিমান -5/2 হল আৰু ইয়াৰ যোনটো x ৰ ভ্যালু দুটা আছে আলফা আৰু বিটা এই আলফা আৰু বিটা দুটা যদি তুমি পূৰণ কৰা আলফা ইনটু বিটাৰ ভ্যালু কিমান হয় c/a হয় আকৌ c মানে তোমাৰ মতে কোন হয় c মানে তোমাৰ মতে হৈছে 1 a মানে তোমাৰ মতে কি হয় 2 দ্যাট মিন্স আলফা ইনটু বিটাৰ ভ্যালু কিমান 1/2 হৈ গল এটা প্ৰশ্নটো কি প্ৰশ্নটো কৈছে যে আলফা প্লাস বিটা প্লাস আলফা বিটা ভ্যালু কিমান তো তুমি জানা যে আলফা প্লাস বিটা মানে অকমান আগত পাইছা -5/2 প্লাস আলফা বিটা ভ্যালু তুমি অকমান আগত কি পাইছা কি 1/2 ডকে যদি যোগ কৰা দুইটো তলত থাকিব ওপৰত থাকিব -5 প্লাস 1 হল টোটাল ওপৰত কোন থাকিব -4 থাকিব আৰু দুই যদি -4 হৰণ কৰে आंसर কিমান ওলাব -2 ওলাব আৰু কৰবাত -2 মেবি অপচন আছে यस অপচন A ইজ দা কারেক্ট आंसर অপচন A ইজ দা কারেক্ট आंसर প্ৰশ্ন দেখিছানে কেনেকৈ দিছে কেৱল কৰিব জানিবা আলফা আৰু বিটা প্ৰেজেন্ট থকা প্ৰশ্ন খুব চাব লাগে আলফা আৰু বিটা প্ৰেজেন্ট থকা মানে আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা যোনটো নিয়ম এই নিয়ম দুটা থকা প্ৰশ্ন খুব চাব লাগে যথেষ্ট তোমাৰ কামত আহিব যথেষ্ট ওকে question number 6 আকৌ এটা পলিনোমিয়াল কোৱেশ্চন এ কোৱাড্ৰেটিক পলিনোমিয়াল হু 0 are 2 and -3 এটো কনসেপ্ট মই চাগে তুমি মোটাত শুনিছা বহুতবাৰ কাৰণ আজিকালি এটা ট্ৰেন্ড হৈছে এনেকুৱা কোৱেশ্চনৰ যে আগতে এটো বস্তু দিছিলে x ৰ ভ্যালু সুধিছিলে এটো বস্তু দিছিলে x ৰ ভ্যালু সুধিছিলে এতিয়া কি কৰে এটো বস্তু নিদিয়ে x ৰ ভ্যালু দুটা দিয়ে এটো ওলাব লাগে বুজি পাইছা না আগতে কি কৰিছিলে ইকুৱেশন টাইপ যোনটো আছে বা পলিনোমিয়ালটো যেটো আছে এটো তোমাক দিয়া থাকিব তাৰ পৰা x ৰ ভ্যালু দুটা ওলাব আৰু এতিয়া উল্টাকে x ৰ ভ্যালু দুটা দিয়া থাকিব এটো ওলাব লাগে ইয়াৰ কাৰণে তোমাৰ এটা নিয়ম আছে মোটা শুনিছা আকবাৰ কৈছো x স্কয়াৰ মাইনাস sum into x plus product মনত থাকিব x স্কয়াৰ মাইনাস sum into x plus product মানে কি x স্কয়াৰ টো ইয়াত থাকিব sum মানে হৈছে যোগফল কাজ যোগফল এই দুটা যোগফল ইয়াৰ দুটাক যোগ কৰিলে কি হ'ব 2 plus -3 প্লাস এ -3 মানে কিমান -1 তো ইয়াত কি লিখিব লাগিব -1 কাখত কোন থাকিব x আর প্রোডাক্ট মানে হিয়তৰ পূৰণফল ডকে পূৰণ কৰিলে কি হ'ব 2 * -3 -6 দ্যাট মিন্স কিমান হ'ব -6 হল এটা ধুনিয়াকৈ সিম্পলিফাই কৰা x স্কয়াৰ - প্লাস 1 টো লিখিব না লাগে প্লাস এ মাইনাস লগত কি আছে 6 দ্যাট মিন্স आंसर ইজ x স্কয়াৰ প্লাস x - 6 কোড আছে x স্কয়াৰ প্লাস x - 6 অপশন সি ইজ দা কারেক্ট आंसर অপশন সি ইজ দা কারেক্ট आंसर বুজি পাইছো কি আছে সবে ওকে কোৱেশ্চন নম্বৰ 6 লৈকে ঠিকে বুজি পাই আছা ওকে নেক্সট কোৱেশ্চন দেখাও এতিয়া ঠিক আছে ওকে এই প্ৰ্যাকটিস যোনটো টপিক লিখিবলা যেটো প্ৰ্যাকটিস কৰিছো সেইটো খুব খুব ভাল কিয় কোৱেশ্চনটো সোয়াল লগলে টপিকটো মোৰ মাইন্ডৰ আহি গলো ও পলিনোমিয়াল মই নাজানো মানে ও ট্ৰিগোনোমেট্ৰি এই পাৰ্টটো মানে মই নাজানো ও নাম্বাৰ সিস্টেমৰ এই পাৰ্টটো মই নাজানো এটো তোমাৰ ওপৰত কি হ'ব তুমি হেল্প কৰিব যে এটা টপিক যে তুমি নাজানা বা এটা টপিক যে তুমি কমকে পঢ়ি আছা তুমি নিজে ফিল কৰিবা তবে এইটো কোৱেশ্চন তুমি বুজি পোৱা না মানে তুমি গম পাবা তো পলিনোমিয়ালৰ প্ৰবলেম আছে কাৰণ টপিকটো নাম লিখি পেলাই কোৱেশ্চনটা শো কৰাই আছো যাতে তুমি গম পোৱা এটো কোৱেশ্চন পলিনোমিয়াল হয় বাট মই নাজানো মানে মই পলিনোমিয়ালটো একবাৰ চাব লগা আছে ঠিক আছে ওকে এটো টপিকৰ নাম প্ৰগ্ৰেছন ওকে প্ৰগ্ৰেছন মানে হৈছে যত এপি জিপি এইচপি ৰ কথা থাকে তাক প্ৰগ্ৰেছন বুলি কয় তো ইয়াতে প্ৰথমতে এটা √8 আছে তাৰছত √18 আছে তাৰছত √32 আছে সুধিছা তাৰ পিছৰটো কোন হয় √8 মানে কি 4 2 * 8 4 টো বাইরে দিলে কি 2 √8 কি লাগিব 2 18 মানে কি 9 2 * 18 9 টো বাইরে দিলে কিমান 3 লগত কি আছে 2 হল এটো মানে কি 16 2 * 32 16 টো বাইরে দিলে কিমান 4 √2 মানে কি বুজি পালা প্ৰথমটো আছে 2 √2 3 √2 4 √2 তো নেক্সট কি হ'ব অফ কোর্স 5 √2 হ'ব ওকে তো এটা দুটা √2 তিনটা √2 চারটা √2 পাঁচটা √2 কিন্তু পাঁচটা √2 অপশন আছে নেকি নাই মই চেক কৰিম তো অপশন দেখিছো 5 √2 2 নাই গুৰি আমি এক কৰি কি কৰিম এই সংখ্যাটো ঘূৰাই নিম কেনেকে এই যে সংখ্যাটো ঘূৰাই নিবা ন এই √2 ৰ ভিতৰত 2 আছে হি 2 থাকিব এই 5 টো যদি √2 ৰ ভিতৰত সোমাই যাব তেতিয়া 5 5 কিমান হ'ব 25 √2 ৰ ভিতৰত কি আছে 2 25 2 গুণ কিমান হ'ব 50 এইটো অপশন আছে নাই অপশন ডি ইজ দা কারেক্ট आंसर ক্লিয়াৰ ঠিক আছে বুজি পাইছো ওকে তো নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চনটো কি আছে চাও Question number 8 topic to progression means game paisa AP GP HP okay so koise find the fourth term sign number term to ulabo lage kintu from the last term pisphalor pra sign number de pisphalor pra ifalor pra sign number nohoy pisphalor pra sign number to pisphalor pra sign number hole yar juntu AP tuma dia ase 4, 9, 14, ... 254 ইয়াৰ মাজত গ্যাপ কিমান আছে 5 5 কে মাজত গ্যাপ আছে হল তো ইয়াক যদি মই উল্টাকে লিখো আগত কোন আহিব 254
তাৰ পিছত তেনেকুৱা এটা সংখ্যা আহিব যেটো মাজত 5 গেপ তো কি দিবা 259 দিব লাগিব কাৰণ 259 ৰ পৰা ইয়াক বিয়োগ কৰিলে 5 থাকিব আৰু ইনকে গৈ ইয়াতে কোনি আছে 14,9,4 মানে আলটিমেটলি কি একাটাই হয় মই উল্টাকে লিখিছো হল উল্টাকে কি হল কান তেওলকে কৈছে কি উল্টাকে সাইন নম্বৰটো দিব লাগে এতে এইফালৰ পৰা সাইন নম্বৰ দিব লাগে আমাৰ ফৰ্মুলাটো কি আছিল an this equal to a plus n minus 1 into d an মানে সাইন নম্বৰটো লাগে হল আৰু a বুলি কলে প্ৰথম টাৰ্ম কি আছে 254 plus n মানে আকৌ কি আছে 4 minus 1 আকৌ d মানে কি মাজৰ গেপ কাৰণ বাৰে মাজৰ গেপটো কিমান আছিল 5 আছিল তো ইয়াত d জাত মই কি লিখিম 5 লিখিম হ'ব 254 টো ইয়াত থাকিব 4 ৰ পৰা 1 গলে কিমান 3 আৰু 5 পূৰণ কৰিলে কিমান 5 3 গুণ 15 দুয়োকে যোগ কৰা 5 4 9 4 5 1 6 অকল কি 269 কোড আছে 269 অপচন সি ইজ দা কারেক্ট আনসার বুজি পাইছা কিবা লাস্ট টাইমৰ পৰা দিব পাৰে তো লাস্ট টাইমৰ পৰা দিলে তোমালোকৰ কোনো ধৰণৰ কনফিউজন নহয় ক্লিয়াৰ ওকে নেক্সট ওয়ান কোয়েশ্চন নম্বৰ কিমান আছিল 8 কোড আছিল progression কোয়েশ্চন নম্বৰ 9 statistics ওকে এটো পৰিসংখ্যাৰ পৰা দে পৰিসংখ্যা ক্লাস 9 তো আছে 10 তো আছে মিডিয়ানৰ ভ্যালু দিয়া আছে 137 মধ্যমা মিনৰ ভ্যালু দিয়া আছে 137.05 মানে মধ্য উলাব লাগে মোড মানে কি বহুলক তোমাৰ কথা কওঁ তোমাৰ হাতত যদি ক্লাস 10 ৰ কিতাপখন আছে বা যদি নাই তো গুগলত বিচাৰিলে পাবা ক্লাস 10 ৰ কিতাপখনৰ পৰা যত পৰিসংখ্যাৰ যোনটো চেপ্টাৰ আছে যাক আমি statistics বুলি কওঁ সেই চেপ্টাৰটো ওলোৱা এই চেপ্টাৰটোৰ এটা জায়গা ডাঙৰকে বোল্ড কৰি ব্ল্যাক কালাৰত লিখা আছে মিন মিডিয়ান আৰু মোডৰ এটা ফৰ্মুলা অৰ্থাৎ মধ্যমা আৰু বহুলকৰ এটা ফৰ্মুলা যত লিখা 3 into something plus কিবা equal to 2 into something এনেকুৱা ফৰ্মুলা দিয়া আছে আৰু সেই ফৰ্মুলাটো চাই পেলাই এই ফৰ্মুলাটোৰ পৰা মিডিয়ান আৰু মিনৰ ভ্যালুটো বহাই পেলাই তুমি কাৰ ভ্যালু উলাব লাগে মোড অৰ্থাৎ বহুলকৰ ভ্যালুটো উলাব লাগে এতিয়া যদি মই এই প্ৰবলেমটো কৰি দিও তেতিয়া মই ডাইৰেক্ট ফৰ্মুলাটো বহাই ডাইৰেক্ট কৰি দিব পাৰো কিন্তু তেতিয়া তুমি ফৰ্মুলাটো বিচাৰিব না যোৱা এতিয়া এটলিষ্ট মই তোমাক দায়িত্ব দিলো তুমি ক্লাস 10 ৰ কিতাপৰ পৰা স্ট্যাটিস্টিক্সৰ কিতাপখনৰ পৰা এই ফৰ্মুলাটো উলাব লাগে যেটো ফৰ্মুলাত মিন মিডিয়ান আৰু মোড থাকে ওকে যদি কোনোবাই জানা লিখি দিব পাৰা কমেন্টত আৰু তাৰ পৰা ইয়াত ভ্যালুটো উলাই ভ্যালুটো ইয়াত বহাব লাগে বহাই পেলাই মোড অৰ্থাৎ বহুলকৰ ভ্যালু উলাব লাগে আৰু তুমি উত্তৰটো কিমান হয় যাওতে এটা কমেন্ট কৰি থৈ যাব লাগে হ'ব ওকে তো তোমাক মই হোমৱৰ্ক হিচাপে ৰাখিলো আশা কৰো এইটো তুমি উত্তৰ মোক কমেন্টত দি থৈ যাব পাৰিবা আৰু পাৰা নিশ্চয় হ'ব ওকে তো চাই লং ইয়াৰ নেক্সট কোৱেশ্চনটো কি আছে এটো হোমৱৰ্ক দে কৰিব পাৰি না যাবা নেক্সটটো আছে 10 নম্বৰ ট্ৰিগোনোমেট্ৰি কোৰ পৰা ওকে ইয়াতে চোৱা এই 45 60 শব্দবোৰ যেটা থাকিব এই সংখ্যাবোৰ যেটা থাকিব তেতে গম্ব ট্ৰিগোনোমেট্ৰি টেবুলৰ পৰা কোৱেশ্চনটো আহিছে তো টেবুলৰ পৰা ইফালে কোনি আছে x মাজত কি আছে কোনে পূৰণ 1045 মানে 1 cos 6 আমি cos 60 মনত না ৰাখো আমি 1060 মনত ৰাখো 1060 উল্টা কৰিলে cos 60 হয় তো 1060 কি আছে √3 cos 60 কি হ'ব 1/√3 সমানসু sin 30 মানে কি আছে 1/2 মাজত কি আছে পূৰণ cos 60 মানে হৈছে কি sin 60 উল্টা sin 60 আছিল √3/2 আৰু cos 60 হ'ব 2/√3 মনত থাকিব হল ইয়াতে চোৱা x * 1 that means x 2 কাটা গেল হেফালে অকল কোনি আছে তলত √3 এই √3 টো তলত আছে হেফালে গলে ক'ত যাব ওপৰত যাব ওপৰ 1 টো লিখিব না লাগে আৰু এইটো কাটিলে একো নাই মানে কি থাকিব 1 তো x এর ভ্যালু কিমান পাইছো 1 তো আমাৰ হেতু ওলাব দিছিলে ওকে আৰু এই যোনটো টপিক যে ওপৰত মই লিখি দিছো টপিকটো এইকাৰণে লিখি দিছো যেটা তুমি কোৱেশ্চনটো চাবা কোৱেশ্চন চাওতে তুমি গম পাইছো এইটো প্ৰগ্ৰেছনৰ কোৱেশ্চন মই কোৱেশ্চনটো বুজি পোৱা নাই বা কোৱেশ্চন পাৰা নাই তাৰ মানে কি তুমি প্ৰগ্ৰেছন পঢ়িব লগা আছে তো ট্ৰিগোনোমেট্ৰি লেখা আছে কোৱেশ্চন যদি তুমি এটো পাৰ্ট বুজি পোৱা নাই গম পাবা অ ট্ৰিগোনোমেট্ৰি এই পাৰ্টটো মই নাজানো গদি আকৌবাৰ মই ট্ৰিগোনোমেট্ৰি এই পাৰ্টটো কৰবাত চাব লাগিব তো তোমাৰ দায়িত্ব আহি পৰিব গদি সেই কাৰণে টপিকটো ওপৰত লিখি দিছো এটো বস্তু ষ্টুডেন্টক হেল্প কৰিব হিয়তে টপিকটোৰ বিষয়ে কিমান জানে টপিকৰ ভিতৰৰ কোৱেশ্চনৰ বিষয়ে কিমান জানে হিয়তে নিজে এনালাইজ কৰিব পাৰিব সেই কাৰণে টপিকটোৰ নাম ওপৰত মেনশন কৰি দিছো আশা কৰো এটো বস্তু তোমাৰ যথেষ্টখিনি হেল্প কৰিব ওকে তো আমি 10টা কোৱেশ্চন 1 ঘণ্টাতে কৰিব পাৰো 10টা কোৱেশ্চন 1.5 ঘণ্টাতে কৰিব পাৰো মই ভাবিছো 10টা কোৱেশ্চন যাতে 15 মিনিটত কৰিব পাৰো কম টাইমত টাইম সেভ কৰি যাতে বেছি কোৱেশ্চন কৰিব পাৰো তাৰ কাৰণে চেষ্টা কৰিছো মেবি এই 10টা কোৱেশ্চন তোমাৰ কাৰণে কোনো ধৰণৰ অসুবিধা হোৱা নাই তো আকো দি থাকিম নতুন বস্তু কমকে ভিডিও মাজে কমকে দিয়া যায় বা তথাপিও যেখিনি দিও ভালকে দিও প্ৰিপেয়াৰ কৰি দিও আশা কৰো এখিনি বস্তু যথেষ্ট তুমি হেল্প কৰিব ঠিক আছে তো ধুনিয়াকৈ চাই থাকিবা আপোনালোকৰ আপোন চেনেল ইগাৰ এডুকেশ্যন তো থ্যাংক ইউ সো মাচ লাভ ইউ অল টেক কেয়াৰ এন্ড বাই বাই থ্যাংক ইউ